ধুবুৰী মিনি বাংলাদেশ হয়নে নহয় একেবাৰে কথাটো হৈছে কি এইখিনি ফেক্টছ আৰু ফিগাৰৰ ওপৰত আধাৰিত হয় এনে সুধাংশু ত্ৰিবেদীয়ে কিবা কৈছে এইটো তেওঁৰ মুখৰ কথা নহয় আৰু ধুবুৰীলৈ যদি আপুনি যায় যদি তেনেহ'লে আপুনি গম পাই যাব 2 নম্বৰ কথাটো হৈছে কি মোৰ বিধানসভাৰ প্ৰশ্নতে আমি গম পাইছোঁ আৰু যোৱা 3টা বছৰ অনুপ্ৰৱেশ কাৰ হৈছে নাম কেইটা মোৰ লাগে আৰু একৰ পৰা যদি 169 যিখিনি মানুহ আহিছে গোটেইকেইটা একে মানুহ আৰু বাংলাদেশৰ যিখিনি মানুহৰ সংখ্যাটো বেছি সিহঁতৰ গোটেইকেইটা মানুহ এজন না দুজন আছে হিন্দু মানুহ আছে গোটেইকেইটা মাইনৰিটি মানুহ হয় আৰু এইটো কাৰণে সুধাংশু ত্ৰিবেদীয়ে যিখিনি কথা কৈছে আৰু যদি ধুবুৰীলৈ যদি আপুনি যায় এনেকৈ এটা ফিলিংছ এটা আহিব আৰু এইটো কাৰণে আমি চাওক আমাৰ এটা একদম ক্লিয়াৰ আমাৰ একদম ক্লিয়াৰ কথা আৰু আমি কাক ফ'ল' কৰোঁ আৰু এনেকুৱা মানুহ লাগে যে APJ আব্দুল কালাম আমাৰ উছমান ব্ৰিগেডিয়াৰ ধুবুৰী মিনি বাংলাদেশ হয় নে নহয় চিম্পলকে কওক মিনি বাংলাদেশ হয় কি নহয় বাংলাদেশলৈতো যোৱা নাই যে বাংলাদেশ ধুবুৰী বাংলাদেশলৈ গুচি গৈছে এনেকুৱা মই যদি কথাবিলাক কৈ থাকোঁ তেনেহ'লে কিন্তু কথাটো হৈছে কি যে সুধাংশু ত্ৰিবেদীয়ে যিখিনি কথা কৈছে আৰু আপুনি যদি ধুবুৰীলৈ যায় যদি তেনেহ'লে যিখিনি অনুপ্ৰৱেশ হৈছে বাংলাদেশী মানুহৰ অনুপ্ৰৱেশ বেছিকৈ হৈছে আৰু ধুবুৰীত বিশেষকৈ অনুপ্ৰৱেশ হৈছে সেইটো কাৰণে সুধাংশু ত্ৰিবেদী যিখিনি কথা কৈছে এইখিনি কথা ফেক্টছ আৰু ফিগাৰৰ ওপৰত আধাৰিত কথাখিনি কৈছে আৰু আমাৰ অসমৰ বৰ্তমানত যিটো এটা পৰিৱেশ সৃষ্টি হৈছে এনে এটা পৰিৱেশ সৃষ্টি হৈছে এইখিনি কথা সুধাংশু ত্ৰিবেদীৰ কথা নহয় এই কথাখিনি ভাৰতবৰ্ষৰ ৰাইজৰ কথা এই কথাখিনি ফেক্টছ আৰু ফিগাৰৰ ওপৰত কথাটো হৈছে কি আপুনি অকণমান ছাৰ্ভে কৰিলে বিধানসভাৰ তথ্য যিখিনি পালোঁ বিধানসভাৰ তথ্যটো এইটোৱে কয় আৰু বিধানসভাৰ তথ্যটো আৰু মিছা কথা গভৰ্ণমেণ্টে কি তথ্য দিলে আৰু বিধানসভাৰ তথ্য যিখিনি দিলে আৰু যে 3 বছৰৰ অনুপ্ৰৱেশ তাৰ আগতে অনুপ্ৰৱেশ এইখিনি হয়তো বা অফিচিয়েল অনুপ্ৰৱেশ হৈছে আনঅফিচিয়েলি অনুপ্ৰৱেশ কেনেকুৱা কি হৈছে এইখিনি বস্তু চাব লাগিব এইটো কাৰণে যিটো হৈছে আৰু আপোনাক মই ক্লিয়াৰলি কৈছোঁ আৰু আমাৰ ভাৰতবৰ্ষত এনে এটা ছিষ্টেম এটা আছে আৰু আমাৰ অসমত এনে এটা ছিষ্টেম আছে আহিলে সিহঁতক আধাৰ কাৰ্ড দিয়া হয় ড্ৰাইভিং লাইচেঞ্চ দিয়া হয় কণ্টেক্ট কৰি কেনে আনা হয় এনেকৈ এটা পৰিৱেশ এটা আছে সেইটো কাৰণে এইটো অস্বীকাৰ কৰিব লগা একদম হেৰিয়া নাই এইখিনি কথাৰ কিছুমান জাষ্টিফিকেশ্যন আছে গুণ্ডামিক লৈ কি ক'ব একেবাৰে ধৰি একদম মাৰিয়ে দিয়ে এজন বিধায়ক এজন এনেকুৱা হ'ব পাৰে আৰু যিজন বিধায়কৰ লিডাৰৰে চৰিত্ৰটো এনেকুৱা তেওঁৰ যিটো মেণ্টেলিটি এনেকুৱা কিন্তু বিধায়কবিলাকৰ মেণ্টেলিটি এনে হ'ব আমাৰ লিডাৰে আমাক এনেকৈ শিকোৱা নাই এইটো কাৰণে যিটো বৰ্তমানে যিটো হৈছে মই ভাবোঁ আমাৰ বিধায়কৰ কাৰণে লাজৰ কথা